নমস্কাৰ, গুড মৰ্ণিং অসম, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'টোলৈ। চ' এতিয়া প্ৰথমতে আমি মই ফিল্ডত আছোঁ এতিয়া বৰ্তমান। আমি য'ত আমি আগতে প্ৰেক্টিছ কৰিছিলোঁ, আমি য'ত এইটো ফিল্ডতে আমি প্ৰেক্টিছ কৰি আগতে মই চাকৰি পাইছোঁ। যিহেতু এইখন ফিল্ডত আপোনালোকে দেখি পাইছে, এয়া ফিল্ডৰ অৱস্থা চাওক আৰু মাজতে কি আছে দেখি পাইছে আপোনালোকে। আজি এইখন ফিল্ডৰ পৰা প্ৰেক্টিছ কৰা ল'ৰা এজনে, মোৰ লগৰ এজনে, মোৰ বন্ধু এজনে আগতে আমি একেলগে প্ৰেক্টিছ কৰি একেলগে আমি গ্ৰাউণ্ডখনত প্ৰেক্টিছ মাৰিছিলোঁ ফিল্ডত। তো তেখেতে এতিয়া বৰ্তমান মোৰ লগত উপস্থিত আছে। তেখেতে কামাণ্ডোত পাইছে আজি, সেয়া মোৰ লগৰ। আৰু আপোনালোকে কমেণ্ট কৰি আছে যে লখিমপুৰ ডিষ্ট্ৰিক্টত এতিয়া হাই মাৰ্ক পোৱা কোন আছে আৰু হাই মাৰ্ক কিমান হৈ গৈছে। আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ST কেটেগৰী ল'ৰা হাই মাৰ্ক কিমানত পৰিছে, হাইষ্ট মাৰ্ক কিমান হৈ আছে বুলি আপোনালোকে কমেণ্ট কৰি আছে। এইটো কাৰণে মই ভিডিঅ'টো এটা বনাইছোঁ। তো আপোনালোকক এইটো কাৰণে লৈ আনিছোঁ। আজি তেখেতৰ পাৰফৰ্মেঞ্চ স্লিপখন দেখাই দিওঁ আপোনালোকৰ লগত। তো দেখি পাইছে আপোনালোকৰ এয়া। এতিয়া গাইজ আমাৰ ফিল্ডত এতিয়া কেইটামান প্ৰেক্টিছ কৰি আছে, কেইটামান ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰি আছে। এতিয়া তেখেতৰ কিবাটো দেখাই দিওঁ আপোনালোকক। আপুনি যে দেখি পাইছে এইখন পাৰফৰ্মেঞ্চ স্লিপখন, নিশ্চয় আঁতৰত দেখিছে আপোনালোকে পাৰফৰ্মেঞ্চ স্লিপখন। এতিয়া আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে তেখেতে কামাণ্ডো ইণ্টাৰভিউ হৈ গ'ল যোৱা 21 ডিচেম্বৰ তাৰিখে। যিহেতু কামাণ্ডোৰ ইণ্টাৰভিউ ৰানিং হয় 4.8 কিলোমিটাৰ। যিহেতু আমাৰ 12 পাক মাৰিবলগীয়া হয় আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত 400 মিটাৰ ট্ৰেকত। 17 মিনিট 17 ছেকেণ্ড লাগিছে ৰানিঙত 48 মিটাৰত। তাৰপাছত তেখেতে মাৰ্ক পাইছে 14.92 পাইছে, 14.92 পাইছে। আৰু লং জাম্পত এবাৰতে এক্সেলেণ্ট মাৰিছে, 555 চেণ্টিমিটাৰ মাৰিছে আৰু পাছ কৰিছে 20 মাৰ্ক পাইছে। আৰু চিনাবত এক্সেলেণ্ট মাৰিছে আৰু 20 মাৰ্ক পাইছে তাতো। আৰু 100 মিটাৰত 11.730 পাৰ ছেকেণ্ড লাগিছে। আৰু তেখেতে 100 মিটাৰত পাইছে 16 পাইছে। আৰু টোটেল পাইছে তেখেতে 70.92 পাইছে। আৰু আজিৰ ভিতৰত ক'বলৈ গ'লে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট ST কেটেগৰী হাইষ্ট মাৰ্ক হৈছে 70.92 হৈছে আমাৰ হাইষ্ট মাৰ্ক লখিমপুৰ ডিষ্ট্ৰিক্টৰ। তো আমাৰ গাঁৱৰ ল'ৰা, তেখেতৰ নাম মহেন্দ্ৰ পেগু। তো দেখি পাইছে আপোনাৰ স্ক্ৰীণত নিশ্চয় দেখি পাইছে টোটেল মাৰ্কখিনি। আৰু তেখেতে কেনেকৈ প্ৰেক্টিছ কৰিছিলে বা কেনেকৈ আমাৰ কামাণ্ডো ইণ্টাৰভিউ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন চলাই আছিলে, তো অকণমান কৈ দিব আপোনালোকে। কৈ দে। এইখন ফিল্ডতে মই প্ৰেক্টিছ কৰিছিলোঁ দিনত একবাৰ, মৰ্ণিঙত 8-9 বজাত প্ৰেক্টিছ কৰিছিলোঁ আৰু এইখন ফিল্ডতে। তেতিয়া ইয়াত টাইম কিমান লাগিছিলে? ইয়াত টাইম লাগিছিলে 17.5 লাগিছিলে। টাইম লাগিছে 17 কিন্তু তাত লাগিছে 17 মিনিট 17 ছেকেণ্ড লাগিছে। কিন্তু ইয়াত প্ৰেক্টিছ কৰিছে লাগিছে 17.5 মান লাগিছিলে। কিন্তু তাত বেছি কামাণ্ডো মানে জুচটো আহি গ'ল, সেইটো কাৰণে মাৰিছোঁ আৰু মাৰিলে 17 মিনিট 17 ছেকেণ্ডত মাৰি পেলালে। ত' আজিৰ ভিতৰত ক'বলৈ গ'লে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত ST কেটেগৰী হাইষ্ট মাৰ্ক 70.92 হাইষ্ট মাৰ্ক। তো বৰ এটা ধুনীয়া মাৰ্ক পাইছে, তো এইটো কাৰণে ভাল লাগিল। তো যদি আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট কৰি জনাই দিব। যদি আপুনি কিমান কামাণ্ডো ইণ্টাৰভিউ কিমান ফিজিকেল মাৰ্ক পাইছে আপুনি কমেণ্ট কৰি জনালে মই কাটা লিষ্ট এটা বনাব পাৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ব।